যদি আপোনাৰ এটা ডাকঘৰত একাউণ্ট আছে বা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত একাউণ্ট আছে, আপোনাৰ একাউণ্টটো বন্ধ হৈ যাব পাৰে আৰু আপোনাৰ যিহেতু অৰুণোদয় আৰু PM কিষাণৰ যিহেতু টকা সোমাই যাব বা সোমাই আছে, হয়তো সকলো টকা আপোনাৰ একাউণ্টৰ পৰা নাইকিয়া হৈ যাব। তেন্তে আপুনি কি কৰিব লাগিব, পান কাৰ্ড লিংক কৰিব লাগিব নেকি, কেনেকৈ কৰিব, কি কৰিব লাগিব সেই সম্পৰ্কে ডিটেইলছত আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, বিশেষকৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় যে বৰ্তমান সময়ত অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক, যিখিনি টকা প্ৰদান কৰে সকলোখিনি টকা DBTৰ মাধ্যমেৰে প্ৰদান কৰে। অৰ্থাৎ আধাৰৰ লগত যিটো লিংক থাকে বেংক একাউণ্ট, সেই বেংকৰ প্ৰদান কৰে। বিশেষকৈ বৰ্তমান সময়ত বহুত সংখ্যক ব্যক্তিয়ে ডাকঘৰতেই হওক বা ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকতেই হওক বহুতো একাউণ্ট খুলি ৰাখিছে। এতিয়া সেই একাউণ্টখিনি খুলি ৰাখিলত তেওঁলোকৰ কি অসুবিধাৰ সন্মুখীন হৈছে বা আগন্তুক তেওঁলোকে টকাখিনি লাভ কৰিবৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ লগত আকৌ পেন কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নেকি? প্ৰথম অৱস্থাত মই আপোনালোকক জনাই লওঁ যে বাধ্যতামূলক নহয়। আপোনালোকে প্ৰথম অৱস্থাত যিহেতু আধাৰৰ জৰিয়তে একাউণ্টটো খুলি ৰাখিছে, ফিংগাৰ দিছে বা আপোনালোকে চকু টিপ মাৰিছে, মই সহজ সৰল ভাষাত আপোনালোকক জনাই দিছোঁ, বা KYC কমপ্লিট কৰি ৰাখিছে, ঘপককৈ যদি আপোনাৰ মোবাইলত এটা মেছেজ আহে, মেছেজটো এনেধৰণে আহিব, IPB বেংক বুলি তেনেকৈ সুন্দৰকৈ মেছেজটো দিব। আগত যেনেদৰে আহি থাকে সেই মেছেজটোত লেখা থাকিব যে আপোনালোকৰ পেন কাৰ্ডটো এড কৰিব লাগে বা পেন কাৰ্ডটো আপোনালোকৰ তাত বহুৱাব লাগে আৰু এটা OTP যাব আপোনাৰ মোবাইললৈ বা এখন ফৰ্ম ফিল আপ কৰিব লাগে। অনলাইনৰ জৰিয়তে সেই ফৰ্মখন ফিল আপ কৰাৰ পাছত এটা OTP যাব মোবাইলত OTP যোৱাৰ পাছত আপুনি ছাবমিট কৰিব লাগে। এতিয়া তেনেদৰে ফৰ্মখন অহাৰ পিছত বা আপোনাৰ টেক্সত মেছেজটো অহাৰ পিছত সেই কাম কৰাটো বাধ্যতামূলক নেকি? এতিয়া বন্ধু বান্ধৱীসকল, তেনেদৰে যদি আহে আপোনাৰ মোবাইলত পেন কাৰ্ড এড কৰিবলৈ এখন ফৰ্ম দিব বা লিংক দিব, সেই লিংকটোত আপুনি কেতিয়াও ক্লিক নকৰিব আৰু OTP কেতিয়াও নিদিব। বৰ্তমান সময়ত ভাৰতত যিখিনি DBTৰ মাধ্যমেৰে অৰ্থাৎ ভাৰত চৰকাৰে যিখিনি PM কিষাণৰে হওক বা অসম চৰকাৰে যিখিনি আপোনাৰ অৰুণোদয় আঁচনিয়েই হওক, তেনেকুৱা যি ধৰণৰ আঁচনিসমূহ DBTৰ মাধ্যমেৰে পঠায়, যি পোষ্ট পেমেণ্ট বেংকত দিয়াৰ জৰিয়তে কিছুমান স্কেম চলিছে বা কিছুমান জাল চলিছে। আপোনালোকৰ সেই সকলো একাউণ্ট বন্ধ হৈ যাব, টকাখিনিও আপোনাৰ একাউণ্টৰ পৰা তেওঁলোকে লৈ যাব। বিশেষকৈ ইয়াত লেখা আছে, কি লেখা আছে সুন্দৰকৈ আপুনি পঢ়ক, মই থুলমূলকৈ আপোনালোকক বুজাই দিলোঁ। স্ক্ৰীনত দিয়া এই পোষ্টটোলৈ মন কৰক। এই পোষ্টটো দিছে ফেচবুকৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছোঁ, ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা আহিছে এই পোষ্টটো। সেইকাৰণে আপোনালোকক আগতীয়াকৈ সতৰ্কবাণী বা আগতীয়াকৈ সাৱধান হ'বৰ বাবে মই সৰু এটা ইনফৰমেশ্যন দিলোঁ। যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিলে, আপুনি পেন কাৰ্ড লিংক কৰাৰ মেছেজ আহিলে এনেকুৱা কাম আপোনালোকে নকৰিব। এনেদৰে ইনফৰমেশ্যন দিছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা। নিশ্চয় আপুনি গম পাইছে, যদিহে আপোনাৰ পোষ্ট পেমেণ্ট বেংকত একাউণ্ট আছে বা ডাকঘৰত একাউণ্ট আছে, সতৰ্ক হৈ থাকক। এই মেছেজটো আহিলে কেতিয়াও ক্লিক নকৰিব, কেতিয়াও পেন কাৰ্ড এড নকৰিব। নিশ্চয় গম পালে। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।